চিৰচেনেহী মোৰ ভাষা জননী। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু নতুন বছৰটো খুব ধুনীয়াকৈ আৰম্ভ কৰিছে। প্ৰিয় দৰ্শকসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। বৰ্তমান মই উপস্থিত আছোঁ বনমাজা সাহিত্য সভা স্বৰ্ণশাখাৰ ২৫তম দ্বিবাৰ্ষিক অধিৱেশন হীৰাপাৰ নামঘৰ প্ৰাংগণত। এই হীৰাপাৰ নামঘৰ প্ৰাংগণৰ বনমাজা সাহিত্য সভা স্বৰ্ণশাখাৰ ২৫তম দ্বিবাৰ্ষিক অধিৱেশনখনৰ কিছু কাৰ্যক্ৰমণিকা বৰ্তমান চলি আছে আৰু এই কাৰ্যক্ৰমণিকাসমূহৰ কিছু ভাল লগা সময় আপোনালোকৰ মোৰ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰি দেখাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভাল পাব। গতিকে বলক আমি এই ভাল লগা সময়বোৰৰ মাজলৈ যাওঁ, লগতে ভিডিঅ'টিও আৰম্ভ কৰোঁ। আমি নৱনিৰ্বাচিত সভাপতি মঞ্জুৰাণী ৰাজবংশী ডাঙৰীয়ানীক আমি সভাস্থানলৈ আদৰণি জনোৱাৰ আগমুহূৰ্তত এই শোভাযাত্ৰাটি আমাৰ উদ্বোধন কৰিব প্ৰাক্তন সভাপতি বনমাজা সাহিত্য সভাৰ মাননীয় চন্দ্ৰকান্ত ডেকাদেৱে। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব লগে লগে মাননীয় ডেকাদেৱক চমুকৈ উদ্বোধনী ভাষণ আহিব অনুৰোধ জনাইছোঁ। সন্মানীয় বনমাজা সাহিত্য সভাৰ সভাপতি বহুতে নাজানে যে সাহিত্য সভা কি বস্তু। এতিয়া মোক তাতে কৈছে আমি সাহিত্য সভাৰ নামটোহে শুনিছিলোঁ, কিন্তু তাৰ ভিতৰ চোৰা আমি নাজানো। বোলো এইবিলাক নাচ গান কথা বাৰ্তা বা লিখনি যাৰ যিটো পাৰদৰ্শিতা আছে এইটো বিকাশ কৰাৰ স্থলী হ'ল সাহিত্য। সাহিত্য চৰ্চা কৰি আছোঁ, অসমীয়া ভাষাত কৰি আছোঁ, কিন্তু ইয়াৰ মাজত এটা ব্যতিক্ৰম বৰ্তমানলৈ আহিছে। আৰু যিয়ে নহওক সাহিত্যৰ কথাখিনিয়ে ক'লোঁ। আৰু আজিৰ যি বনমাজা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভানেত্ৰী বাইদেউ আজি অধিৱেশনত অংশগ্ৰহণ কৰি তেওঁ ভৱিষ্যতে আমাৰ 2 বছৰলৈ আমাক আগুৱাই লৈ যাব বুলি আশা কৰি আজি এই সভাখন এই ২৫তম কি ক'লোঁ কি নক'লোঁ নাই চিৰচেনেহী মোৰ ভাষা জননী। আৰু এই আদৰণি সমিতিৰ আটাইকে ধন্যবাদ আৰু জনাই আজিৰ কাৰ্যসূচীটো উদ্বোধনী হোৱা বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। নমস্কাৰ। চিৰচেনেহী ভাষা জননী, চিৰচেনেহী ভাষা জননী, চিৰচেনেহী ভাষা জননী। আমাৰ যাত্ৰা আমাৰ যাত্ৰা আমাৰ যাত্ৰা কৃষ্ণ কৃষ্ণ। এয়া আমাৰ শাখা সাহিত্য সভালৈকে সভানেত্ৰী মহোদয়া আগবঢ়াই অনা হৈছে। এয়া সভানেত্ৰী মহোদয়া আগবঢ়াই অনা সময়ৰ দৃশ্যাৱলী আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব পাৰিছোঁ। এয়া আপোনালোকক দেখাই আছোঁ। পৰিচালনা কৰিব ৰাজবংশী আমি আপোনালোকৰ মাজত কৰি আছোঁ।
সেটা আজি সভাখন চলাবৰ কাৰণে মই আহ্বান জনাইছোঁ। সকলোৰে কাৰ্যসূচীসমূহ তাত মই আগত দিছোঁ। সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ সভাখনৰ সভানেত্ৰীৰ দায়িত্ব ল'বৰ কাৰণে আগবাঢ়িছোঁ। আমন্ত্ৰণ জনাইছিলোঁ। তেখেতো আমাৰ মাজত উপস্থিত আছে। বিশিষ্ট অতিথি হিচাপে আমি আনিছিলোঁ প্ৰাক্তন সম্পাদক পূৰ্ণাজা সাহিত্য সভাৰ মাননীয় শ্ৰী দীনেশ ডেকাৰে, বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ পূৰ্ণাজা মাননীয় শ্ৰী ৰজত চন্দ্ৰ কলিতাৰে, বুঢ়াৰ গাঁও পঞ্চায়তৰ আজিৰ অনুষ্ঠানৰ আমি পূৰ্ণাজা সাহিত্য সভাৰ উপসভাপতি মাননীয় শ্ৰী নৰেশ্বৰ কলিতাৰে আমাৰ মাজত উপস্থিত আছে। পূৰ্ণাজা সাহিত্য সভাৰ সম্পাদক বিতুপন কলিতাক আপুনি শ্ৰী মোহন দাস দেৱক আমাৰ আমি সিংহৰ এক মিনিট সময় তেখেতসকলৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। পৰিৱৰ্তন সকলোতে দেখোন পৰিৱৰ্তন হ'ল। বিদ্যালয়লৈ নজৰাকৈ ছাত্ৰবোৰে পৰীক্ষা দিব পৰা হ'ল। পকেটত পইচা নহ'লেওচোন বজাৰ কৰিব পৰা হ'ল। হাস্পতাল অফিচ কাছাৰী সকলোতেচোন পৰিবাৰ ব্যৱস্থাৰ দেখুৱাব লগা হ'ল। কি যে দিনকাল হ'ল, পৰিয়ালৰ ৰেচন কাৰ্ডবোৰচোন মহিলাৰ নামতহে হ'ল। বেংক হাস্পতাল সকলোতে দেখোন মহিলাৰে দীঘল শাৰী দেখা গ'ল। যিকোনো কামতে আবেদন কৰিলে অফলাইনৰ সলনি অনলাইন কৰিব লগা হ'ল। আধাৰ কাৰ্ডখন চালেইচোন সকলো তথ্য বিচাৰি পোৱা হ'ল। নমস্কাৰ, মোৰ চলচ্চিত্ৰ কবিতাটিৰ নামখিনি আছিল শিৰোনাম ৰাজক। শব্দহীন সুৰে পাই প্ৰসৱ বেদনাত ছটফটাই এৰাতি আন্ধাৰ দপদপাই হেৰাই যায় এখন পথাৰ। চুপি চুপি লুকাই থাকে চিনা চুক, দুগৰীৰ তলত বিচাৰে তেজৰ গোন্ধ। মোৰ আন এটি কবিতা জিন্দা লাজ অথবা জীয়া সৰহ। দেখিছেনে কেতিয়াবা পদপথে ঘূৰি ফুৰা একো একোটা জীয়া সৰহ। ফুল হৈ নুফুলে দুপৰৰ ৰ'দ, জুই হৈ জ্বলে জোনাকীৰ এন্ধাৰ হৈ আগতে। ফলা বমাবোৰ পাৰ হ'বলৈ ঘূৰি ফুৰে জীয়া সৰহবোৰ। চহৰে নগৰে পাহাৰে ভৈয়ামে যায় মূৰৰ ওপৰত দুপৰৰ বেলিটো ফুল হৈ নুফুলে। ধন্যবাদ। Mama,
গুণমাতা সাহিত্য সভাৰ সদস্য তথা বিশিষ্ট ইউটিউবাৰ মাননীয় শ্ৰী অঞ্চনা চৌধুৰী আমাৰ মাজত আদৰণি কৰাব আমাৰ আদৰণি কমিটিৰ সভাপতি মোহন দাস। এনে এটা মহান অনুষ্ঠানৰ সভানেত্ৰীৰ দৰে গুৰু দায়িত্ব এইখিনি মোৰ হাতত অৰ্পণ কৰিছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকৰ পৰা আশীষ বিচাৰিছোঁ যাতে মোৰ কাৰ্যকালটোত সুচাৰুৰূপে কাম কাজ চলাই নিব পাৰোঁ। ইয়াৰ আগতেও মই 2000 বঁটা পাবলৈ সক্ষম হৈছিলোঁ। শ্ৰদ্ধাৰ আজি মই বহু সুখ আৰু গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ যিবেলি মই সম্পাদিকাৰ দায়িত্ব লৈছিলে সেইবেলি হীৰাপাৰা ৰাইজৰ সহযোগত হীৰাপাৰা প্ৰাথমিক বিদ্যালয়তে অধিৱেশনখনি অনুষ্ঠিত হৈছিল। পুনৰ সভানেত্ৰীৰ দায়িত্ব ভাৰ লোৱাৰ পিছত ইয়াতে অধিৱেশনখনি অনুষ্ঠিত হৈছে। সেয়েহে এই সুযোগতে হীৰাপাৰা স্থানীয় ৰাইজক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মোৰ কৰ্মৰ ওপৰত এটি কবিতা লিখিছোঁ। কবিতাটোৰ নাম মানৱ সেৱা। সময় কাক বুজায়, সময় মানুহক বুজায়। এয়া সময় তুমি গতিহীন, এয়া মৃত্যু জিনাৰ সময়, এটি নতুন অভিজ্ঞতা, জীৱনৰ এটা যুঁজাৰ অধ্যায়, যাক আমি দেখিয়েই পোৱা নহয়। এই মহান সেৱা, মহান মানৱ সেৱা, এই সেৱা সঁচাই স্মৰণীয়, যাক তলেৰে দেখিব নোৱাৰে। মানুহৰ যোৱা হৃদয় উজাৰি বছৰ মৃত্যু মুখৰ হে চৰকাৰ চিকিৎসক, তোমাৰ তুলনা নাই, তোমাক চেৰি তোমাৰ মানৱ সেৱা। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু অৱশ্যেই আৰু দ্বিতীয় এটা লিখিছোঁ। কবিতাৰ নাম প্ৰণাম জনতা কুমাৰ। জ্ঞান দিয়াটো মই হাতত ললো কলম, ৰণস্থলী বিদ্যা মন্দিৰ, চৌদিশে দেখোঁ মাথো প্ৰশ্নৰ উত্তৰ, আগদিন কিমান উত্তৰ। সাহিত্যই বোলে মোক ছন্দ লাগে নাকো, বিজ্ঞানে আকৌ ক্ৰীড়া, ইংৰাজী ভাষাই বোলে পৃথিৱী ঘূৰিবলৈ আশ্ৰয় লোৱা। নিজৰ দেশত যদি লাগে হিন্দী ভাষা কয়, বিদেশলৈ যোৱাৰ আগতে অংকই বোলে মোক নাজানিবি মোৰ কতই, জীৱন জোৰা হ'ব অংক। অসমত অসমীয়াই মোক হেৰুৱাব নেকি, অ মা বুলি মাতিব কাৰ, অসম মাতি দিব মোক অভিশাপ, তোক ইতিহাসত এৰি দিব, জয় অসম বুলি ঘৰত তৰি বুজিম অসম মাতি। শংকৰ আজানৰ গীত ভাঙি যায় দেখোন, প্ৰণাম কৰোঁ শ্বহীদ। আৰু এটা কবিতা লিখিছোঁ মই সকলো ৰাইজৰ কাৰণে, এইটো মোৰ পৰম্পৰাৰ পৰা লিখিছোঁ। সেই কবিতাৰ পৰম স্বাস্থ্যহীনতাই কৰে প্ৰদূষিত মন, স্বাস্থ্যৱান হ'বলৈ কি আছে বাৰী, আহাচোন আলোচনা কৰোঁ আমি, পৰিষ্কাৰ পৰিচ্ছন্নতাই স্বাস্থ্যৰ ঠাই, তাতে জানি শুনি কৰিবা সদায়, চাবা নিজেও তিনি লিটাৰ বিশুদ্ধ পানী, তাকে নাখালে স্বাস্থ্য নহয়। এই কথা আমি জানি পোৱা ভাল, পানীয়ে কৰে তেজ পৰিষ্কাৰ, দেহৰ দূষিত পদাৰ্থ কৰে পৰিষ্কাৰ। পানীৰ অভাৱত ছাল টুকুৰা কৰে, অধিক পানী কৰিলে হিচাপে মৰে। পানীয়ে আমাৰ স্মৃতি শক্তি বঢ়ায়, পানী খাবলৈ ক'বা সবাকে দৰকাৰী নহয়। বতৰৰ ফল মূল আৰু শাক পাচলি খাবা, তেহে সুন্দৰ স্বাস্থ্যৰ তুমি অধিকাৰী হ'বা। বয়স অনুসৰি নিতৌ কৰ্ম কৰা, তেহে সফল হ'ব তোমাৰ জীৱন ধাৰা। পৰিশ্ৰমৰ পাছত তুমি জিৰণি ল'বা, মাদক দ্ৰব্য ধূমপান কেতিয়াও নকৰিবা। নিতৌ একোটাকৈ আমলখি পিটিকা খাবা, ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি হোৱা। Hare
দ্বিভাষিক পৰিৱেশন সাহিত্য সভাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত মৰ্যাদা ৰক্ষাৰ্থে উন্নত সাহিত্য সভাই কাম কৰিব। এই উন্নত সাহিত্য সভাই উত্তৰোত্তৰ কামনা কৰিছোঁ। লগে আজি এই মুকলি সভাটো বহু উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ। গতিকে তেখেতক আমি গীতটো পৰিৱেশন কৰিবলৈ সমাজৰ দাপোন বুলি আমি একাষাৰে কৈ থব পাৰোঁ। আৰু যদি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে এয়া আমাৰ অসমৰ অসমীয়া সংস্কৃতি। সাহিত্য কেতিয়া জন্ম হৈছিল বুলি যদি আমি কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যেতিয়া মানুহৰ সৃষ্টি হৈছিল, মানুহ জন্ম পাইছিল, তেতিয়া কিন্তু সাহিত্যৰ জন্ম হৈছিল। অকল লিখিত আকাৰতে যে সাহিত্যৰ সৃষ্টি হৈছে এইটো নহয়, মানুহৰ মন, জ্ঞান আৰু ভাষা এইবিলাক লৈয়ে সাহিত্যৰ সৃষ্টি হৈছে। আজি যিটো কবিতা পাঠ কৰিম এই কবিতাটি আপোনাৰ 2003 চনত মেঘালয়ৰ পৰা 10টা ভাষাত প্ৰকাশিত এখন আলোচনীত প্ৰকাশ হৈছে। 10টা ভাষাৰ ভিতৰত সেই আলোচনীখনত এটা অসমীয়া আছে বিভাগ, এই অসমীয়া কিতাপত প্ৰকাশ হৈছিল। কবিতাটিৰ নাম বিংশ শতিকা। আমি সকলোৱে মিলি পাতিছিলোঁ শোষণ আৰু বৰ্বৰতাৰ ৰূপালী জয়ন্তী। বন্ধু তুমি নাহিলা, অহা হ'লে চাব পাৰিলাহেঁতেন নিষ্পেষিতৰ বুকুত গজা এজোপা কাঁইটীয়া কেকটাছ অথবা আদিম বৰ্বৰতাৰ দেওঘন নাচ। আমি সকলোৱে মিলি পাতিছিলোঁ শোষণ আৰু বৰ্বৰতাৰ ৰূপালী জয়ন্তী। তুমি নাহিলা, অহা হ'লে খাব পাৰিলাহেঁতেন ভাতৃৰ কলিজাৰে ভালকৈ এসাঁজ। আমি সকলোৱে মিলি পাতিছিলোঁ শোষণ আৰু বৰ্বৰতাৰ ৰূপালী জয়ন্তী। তুমি নাহিলা, অহা হ'লে চাব পাৰিলাহেঁতেন কেনেকৈ খুলিছিলোঁ আমি মাতৃৰ বস্ত্ৰ সভ্যতাৰ মঞ্চত আৰু হাততালি বজাই কেনেকৈ শ্লোগান দিছিলোঁ মানৱতাৰ। ধন্যবাদ। ভুলত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি মই মোৰ কামনা কৰিছোঁ। তিনি গ্ৰন্থ অধ্যয়ন কৰা মানুহৰ সংখ্যাটো তাকোৰেই গ্ৰন্থ আমাৰ পুথিভঁৰাললৈ গ'লো, তাৰ পৰা আনিও গ্ৰন্থ অধ্যয়ন কৰা আৰম্ভ কৰা। গ্ৰন্থ সেইবিলাক হয়তো মানুহক উত্তেজিত কৰিব পাৰে, কিন্তু মহান গ্ৰন্থই মানুহক বহুতো জ্ঞান বহুতো শিক্ষা দিব পাৰে আৰু সেই জ্ঞান শিক্ষাৰ পৰা আমাৰ জীৱনটো চহকী কৰিব। আমি আচলতে জানিব লাগে আৰু জানিম কেনেকৈ যদি অসংস্কৃত নহওঁ বা তাৰে পৰা আমি নিশিকোঁ আমিতো নাজানো। আজি এই স্থলীত মই বুজিছোঁ আমাৰ পিছপৰা অঞ্চল হ'লেও আমাৰ সাহিত্যৰ পৰা মোৰ মনটো অলপ আগ্ৰহী আছিল। মই বাবুজী বালিকা বিদ্যালয়ৰ প্ৰাথমিক পদত আছিলোঁ মই এই সময়ত। তেতিয়া মোৰ মনটো সাহিত্য সভাৰ প্ৰতি অলপ আগ্ৰহ আছিল।
দৰ্শকসকল আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে পুনৰ আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ আহিম সোনকালে তেতিয়াহ'লে আপোনালোক সকলোৱে ভালে থাকক কুশলে থাকক সুস্বাস্থ্য Ramina